আজি এছ আৰৰ ফাইনেল লিষ্ট মুকলি হৈ গ'ল। এতিয়া কিন্তু সকলোৰে এছ আৰৰ ফাইনেল লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এইবাৰ কিন্তু এছ আৰত প্ৰায় ডিষ্ট্ৰিক্টৰ পৰা 10,000কৈ মানুহৰ নাম কৰ্তন হৈ গৈছে। সেইকাৰণে আপোনালোকে আজিয়ে এছ আৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ এছ আৰৰ ফাইনেল লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে এছ আৰৰ ফাইনেল লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NVSP লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনাৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত কৰিছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। ইয়াত চাব আপোনালোকে এইটো হোম পেজত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। ডাইৰেক্ট ক্লিক কৰি হোম পেজত আহি যাব। ইয়াত চাব এরপর দিয়েছে সার্ভিসর ইয়াত 1 নম্বৰত চাব দিয়া আছে ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। আপোনালোকে এইটো অপশ্যনত আহি ইয়াত চাব এইপৰত দিয়া থাকিব সার্ভিস। ইয়াত সার্ভিসৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব ডাউনলোড ইলেক্ট্ৰিকেল ৰোল। এতিয়া আপোনালোকে এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ফাৰ্ষ্ট চাব ইয়াত যিটো চেলাৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আসাম চিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত অলৰেডি চনটো 26 আহি যাব। ইয়াত চাব দি ৰোল টাইপ ইয়াত ক্লিক কৰিব। ইয়াত এটা অপশ্যন আহি যাব ড্ৰাফ্ট ৰোল 2026 আপোনালোকে ইয়াৰ পৰা এইটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ এছেম্বলিৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ এছেম্বলিৰ নাম কোনটো হয়। আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনাৰ এছেম্বলিৰ নাম হয় চিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি লেংগুৱেজটো এছামিছ আহি যাব। আপোনালোকে ইয়াত আৰু চিলেক্ট কৰিব নালাগে। যদি আপোনালোকে আপোনাৰ এছেম্বলিৰ নামটো নাজানে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত কিন্তু এছেম্বলিৰ নামটো দিয়া আছে। আপোনালোকে তাত চাই ইয়াত আপোনালোকে আপোনাৰ এছেম্বলিৰ নামটো চিলেক্ট কৰি লৈ ল'ব। ইয়াত অলৰেডি লেংগুৱেজটো আহি যাব। তাৰপিছত ইয়াত যি কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যি কেপচা আহি যায় কেপচাটো সেইটো ঘৰত বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহিব লাগিব। এতিয়া যিটো আপোনালোকৰ চেণ্টাৰৰ নাম আছে ইয়াত কিন্তু আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয়। ইয়াত যিহেতু বহুতো চেণ্টাৰৰ নাম দিয়া আছে আপোনাৰ ডিষ্ট্ৰিক্টৰ সেইকাৰণে আপোনালোকে ইয়াত চাব ইয়াত কিন্তু চাৰ্চৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে যাব তাত কিন্তু আপোনালোকৰ চেণ্টাৰৰ নামটো দিয়া আছে। এতিয়া যদি আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো নাপায় ইয়াত চাব ইয়াত ওপৰত চাৰ্চৰ অপশ্যন দিয়া আছে। আপোনালোকে চাৰ্চত ক্লিক কৰিব। যিহেতু আপোনালোকৰ চেণ্টাৰৰ নাম হয় আপোনালোকে জাষ্ট ইয়াত খালি 2-3টা ৱাৰ্ড লিখি আপোনালোকে ইয়াত চাৰ্চ কৰিব। ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো লিখি চাৰ্চ কৰিব। এতিয়া কিন্তু ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো ইয়াত আহি যাব এনেকুৱাকৈ। আপোনাৰ চেণ্টাৰৰ নামটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত চিলেক্টৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে চিলেক্টত টিক মাৰ্ক দি দিব। ইয়াত চাব টিক মাৰ্ক দি দিব আপোনাৰ চেণ্টাৰৰ নামটো। তাৰপিছত আপোনালোকে এতিয়া অলপমান ওপৰত আহি যাব। ইয়াত যি কেপচা আহি যায় আপোনালোকে ফাৰ্ষ্টটো কেপচাটো বহাই দিছে অথবা আপোনালোকে ইয়াত কেপচাটো বহাই দিব। এতিয়া আপোনালোকে কেপচাটো বহাই দি ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ষ্টেটাছ প্ৰগ্ৰেছ। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব এনেকুৱাকৈ ডাউনলোড হ'ব। আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। পেজটো কিন্তু লোডিং ল'ব এনেকুৱাকৈ। ইয়াত দেখুৱাই দিব ষ্টেটাছ প্ৰগ্ৰেছ। এতিয়া কিন্তু বৰ্তমান লিষ্টটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত চাব এতিয়া ডাউনলোডত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ মোবাইলত আপোনাৰ গাঁৱৰ লিষ্টটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম আহিছে তেনেহ'লে কিন্তু আপোনালোকে আৰু একো কৰিব নালাগে। এইটো হৈছে কিন্তু এছ আৰৰ ফাইনেল লিষ্ট। যিসকলে এতিয়াও লিষ্টটো চেক কৰা নাই সেইসকলে আজিয়ে লিষ্টটো চাই লওক।
SRৰ ফাইনেল লিষ্ট মুকলি হৈ গৈছে। যিসকলৰ লিষ্টত নাম আহিছে সেইসকলে একো চিন্তা কৰিব নালাগে। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ইলেকশ্যন অফিচত যাই যোগাযোগ কৰক, নহ'লে কিন্তু আপোনালোকৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ যাব। সেইকাৰণে আপোনালোকে আজিয়ে লিষ্টটো এনেকুৱাকৈ চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ